এফালে আহিছোঁ আজি আমাৰ বাৰীখন আপোনালোকক দেখাওঁ বুলি। এয়া মায়ে ছিঙিব গৈছে কিবা কিবি। মানে আমাৰ একদম মাটিখিনি মানে এয়া এইটো ধৰিব পাৰিছে ট্ৰেইনালিটো লগতে মানে ট্ৰেইনৰ চিৰিটো লাগি আছে আৰু এয়া কাষতে অকণমান আৰু খালী জেগা আছিলে। আচলতে এইখিনি ৰেলৱে মাটিহে, তো সেইকণ জেগাতে পাপাই আৰু কিবা কিবি কৰিছে এনেকৈ। এইফালে মায়ে কিবা কাটি মানে ছিঙি আছে। মই কি হয় এইবোৰ মৰিচা হয়নে? ৰঙা মৰিচা। এফালে একদম ধুনীয়াকৈ বগলী এখিনি উৰি আহি আছে। তাৰপিছত আৰু চাগে আপোনালোকৰ কাৰোবাৰ ঘৰত থাকিব পাৰে, তথাপিও আমাৰ ঘৰত আছে যিহেতু আৰু মানে ফূৰ্তিতে দেখাই দিছোঁ। এইজোপা কিমান কজলা লাই, কেলে বা কজলা লাই কয় নাজানো। এইটো ৰঙা আৰু লাইটো কলা নহয়, তোৰ ৰঙাই হয়। অঁ একেবাৰে সম্পূৰ্ণ কোলাও নহয়, কজলা মানে জেগাডোখৰ কম যে আৰু একদম ভাগ ভাগ কৰি ৰুবলৈ জেগা নাই, সেইকাৰণে পাপাই মাজে মাজে এইবোৰ বেঙেনা পুলিও ৰুই দিছে। অঁ সেইফালে বিলাহী আছে আৰু ইফালৰখিনি অকণমান আছে যে সেইখিনি সেই কিনাৰৰ বৰমাহঁতৰ হয়, সেইকাৰণে সিফালে বহলোৱা নাই আৰু বাকী খালী জেগাখিনি পৰি আছে যে সেইকাৰণে। আৰু এইফালে এখন ডাঙৰ হেন্দালি কি বা লগাব নাজানো আৰু। অঁ এইজোপা জাতিলাও ৰুইছে যে, জাতিলাওজোপাৰ পৰা হেন্দালিখন এখন দি দিছে। আৰু আমাৰ ঘৰতে এজোপা খুব ধুনীয়া বগৰী আছে, লাগিছে আৰু কিন্তু এতিয়া লাগি মানে ডাঙৰ হোৱা নাই আৰু। তাৰপিছত মূলা ধৰিলে চোৱা, মোৰ ইফালে অকণমানকৈ চামা এইফালে মূলা লাগিছে। এইবোৰ এইফালে দুজোপামান মূলা লাগিছিলে, এয়া অকণমানি অকণমানি হৈ আছে আৰু আপোনালোকক দেখাওঁ বুলি ছিঙিলোঁ। আৰু চাগে ছিঙিলে মোক গৰু পিটনে দিব পাই ধৰিব। এইকেইটা এফালেখিনি ছিঙি আছোঁ কলমৌ। ঘেৰুৱা খোৱা যদি দাঁত চাই পাওঁ পালেং ছিঙি আছোঁ, লগতে ধনিয়াও আছে। ধনিয়াও মই ধনিয়া লৈ লওঁ। তাৰপিছত মাজে মাজে এইবোৰ ধেৰুৱাও আছে, কিন্তু মই চিনি নাপাওঁ। যিটি ছিঙি পাইছোঁ আৰু এইটো পালেং। তাৰপিছত এইফালে মাজে মাজে এইবোৰ আগতে বোলে বিলাহী লাগিছিলে যে, তাৰপিছত বৰষুণত সেই মৰি গৈছিলে, সেইকাৰণে সেই একে জেগাবোৰতে আকৌ বিলাহী ওলাই গৈছে। এইবোৰ ৰোৱা নহয় আচলতে। কিটো এটা কলডিল কাটি নিছিলে নহয় আৰু। তাৰপিছত এইফালে আমাৰ এনেকৈ কলগছখিনি আছে বুলি কৈছিলে, মানে কল লাগে কেতিয়াবা কেতিয়াবা খাবলৈ পাওঁ আৰু বাকী কলডিলো খাওঁ। তাৰপিছত সেই দুষ্টিয়ে মানে এইখিনি নিলে, মায়ে ছিঙি দিলে। কজলা লাই আৰু লাই এইখিনি মানে গ্ৰীণ কালাৰ। কাউৰীজনী পলাইছে। তাৰপিছত এইফালে মায়ে ছিঙি আছে কলডিল নি। এইফালে মায়ে কেইডালমান কি ছিঙিছ? খুতৰা পালেং এইবোৰ ছিঙিছে। অঁ সেইফালে আহিবৰ কাৰণে নলা এটা বনাই দিছে যে, আৰু এইফালে আহিবলৈ একদম সাঁকো এডাল দি দিছে। কলডিল পাৰিবা নি? নিদিয়ে, একো নকয়। কালি এটা তেওঁ পাৰিলে। এইফালে মই এইখিনিহে ছিঙিলোঁ আৰু ছিঙিব নোৱাৰিলোঁ। এইকেইটা মূলা, কলমৌ এইখিনি মায়ে ছিঙি এইখিনি দুষ্টি হাতত পঠালে আৰু এইখিনি ছিঙি আছে। এইখিনি তলত এনেকৈ লাই শাক দি থৈছে, মানে এনেকৈ ঢেপি এটা আছে নামি যোৱাডোখৰ, মানে জেগা কম যে তেনেকৈ পাপাই কৰিছে আৰু। এইখিনি আদা, সেইবোৰ লাই শাকবোৰ ফুলি গৈছে। তাৰপিছত এইখিনিও ইয়াত ৰ'দটো কম পৰে কাৰণে চাগে লাই শাকখিনি ভাল নহ'ব নেকি। তাৰপিছত এইফালে দুষ্টিয়ে এনেকৈ লাঠিডাল মানে দাইকেইডালত হেৰি লগাইছে, কটাৰী লগাইছে। আমি এতিয়া এটা কলডিল পাৰিম। কোনটো কলডিল? এইটো মই সেইবোৰ চিনি নাপাওঁ, কলডিলটো হেৰাই যায়। অঁ এইটো অমিতা। আগতে আমাৰ ঘৰত বহুত ডাঙৰ মানে একদম হাবতি ধৰিলেও মানে নোপোৱা টাইপৰ এজোপা অমিতা আছিলে, কিন্তু বতাহত একদম ভাগি গ'ল। এইটো এতিয়া আমি কলডিলটো তাৰপিছত এইফালে আহি কলডিলটো পৰিলেহি।
এইটো ডাঙৰে আছিলে কলডিলটো আচলতে হয় ভীমকলৰ হয় আৰু আজি মানে আমাৰ বাৰীত লাগি থকা অলপ চব্জি ছিঙিলোঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ আৰু এইবোৰ আৰু কিনা বস্তুবোৰ চবটো কেমিকেল ইউজ কৰে তো সেইকাৰণে যিকেইটা পাৰে আমি মানে জেগা আৰু সুবিধা চাই মেলি আৰু এয়া ঘৰতে কৰা হয় এইখিনি কি কৰিছোঁ দেখাই লওঁ বাৰু আপোনালোকক সেইফালে কেইডালমান ধনিয়া পালেং তাৰপিছত এটা কলডিলো লাগি আছিলে সেইটো এনেকৈ ছিঙি আনিলোঁ এইটো তাৰপিছত এইফালে কলমৌ কিহৰ লগত বনাই কেনেকৈ বনাই মই নাজানো বাৰু কিন্তু আনিছোঁ আৰু এইকেইটা তাৰপিছত এইকেইটা মূলা চাগে পাপাই দেখিলে মোক একদম দিবহে কিন্তু এনেই আৰু ভাল লাগিলে ছিঙি দিলোঁ তাৰপিছত এইখিনি ৰঙামৰিচা তাৰপিছত এইফালে হৈছে এইখিনি লাই বাকী এইখিনি গোটেইখিনি ঘৰৰ হয় আৰু একদম কেমিকেল ফ্ৰী হয় এইখিনি তো যি হ'লেও আৰু ঘৰৰ বস্তু দিয়কচোন খাই ভালেই লাগিব